হিলদল ভাঙি জনতাৰ ভোট আজি ৰাজ্যৰ ৫টা সমষ্টিত সমাপ্ত হ'ল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ দৰং ওদালগুৰি নগাঁও ডিফু শিলচৰ কৰিমগঞ্জত অনুষ্ঠিত হ'ল ভোট গ্ৰহণ পুৱা ৭ বজাৰ পৰা ৫টা লোকসভা সমষ্টিৰ অন্তৰ্গত ভোট গ্ৰহণ কেন্দ্ৰত ব্যাপক ভিৰ লক্ষ্য কৰা গৈছে আজি অনুষ্ঠিত ভোট গ্ৰহণত ইতিমধ্যে ইভিএমত বন্দী হৈছে ৬১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৯,১33টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ল ভোট গ্ৰহণ দ্বিতীয় পৰ্যায়ত ৰাজ্যৰ মুঠ ভোটাৰৰ সংখ্যা ৭৭,০৯,০০০ নিৰাপত্তা বাহিনীৰ ১৪৩টা কোম্পানী মুতায়ন কৰা হৈছে ৫টা লোকসভা সমষ্টিত শান্তিপূৰ্ণভাৱে সমাপ্ত হ'ল ৫টা সমষ্টিৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া শেহতীয়াকৈ আমালৈ অহা তথ্য অনুসৰি আজি সন্ধিয়া ৫ বজালৈ ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ ভোটদান হাৰ হৈছে ৭০.৬৬%। সেই অনুযায়ী দৰং ওদালগুৰিত ৫ বজালৈ ৭২.৯৯% ভোটদান সম্পন্ন হৈছে ডিফুৰ ৬৯.৬২ কৰিমগঞ্জত ৭১.১২ নগাঁৱত ৭১.৮৪ শিলচৰত ভোটদানৰ হাৰ হৈছে ৬৫.৫৭%। অৱশ্যে পৰৱৰ্তী পৰ্যায়ত এই ভোটদানৰ হাৰ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে আমি আপোনালোকক জনাইছোঁ আজি সন্ধিয়া ৫ বজালৈকে নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা তথ্যৰ আধাৰত এই বিশেষ বাতৰি আজি অনুষ্ঠিত ভোট গ্ৰহণত কৰিমগঞ্জ সমষ্টিত সৰ্বাধিক ২৪জন প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা আনহাতে ডিফুৰ সৰ্বনিম্ন ৫ গৰাকী প্ৰাৰ্থী নামিছিল ভোট যুদ্ধত সাধাৰণ ভোটাৰ লগতে বহুকেইগৰাকী শাসক বিৰোধী নেতাই সাব্যস্ত কৰিলে আজি নিজৰ ভোটাধিকাৰ এবাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত মহিলাৰ দ্বাৰা পৰিচালিত হ'ল ৪৭৩টা ভোট কেন্দ্ৰ আনহাতে আজিৰ ভোটদানত ৫টা সমষ্টিত বিভিন্ন ভোট কেন্দ্ৰত মহিলা ভোটাৰৰ সংখ্যা আছিল উৎসাহজনক পুৱাৰ পৰা ভোট কেন্দ্ৰৰ শাৰী পাতি যথেষ্ট সংখ্যক মহিলা ভোটাৰে সাব্যস্ত কৰিলে নিজৰ গণতান্ত্ৰিক অধিকাৰ আনহাতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যৰ ভোট কেন্দ্ৰসমূহত একাংশ বয়োজ্যেষ্ঠ নাগৰিকে সাব্যস্ত কৰিলে নিজৰ গণতান্ত্ৰিক অধিকাৰ পক্ষৰ অদকু নেওচা দি দেশৰ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত এইদৰে এইসকল জ্যেষ্ঠ নাগৰিকে আজি দিনটো সাব্যস্ত কৰিলে নিজৰ মৌলিক অধিকাৰ আনহাতে আজি সমাপ্ত হোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোট গ্ৰহণৰ পাছত ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ 10টা সমষ্টিত সম্পন্ন হ'ল ভোট গ্ৰহণ প্ৰক্ৰিয়া ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত ৰাজ্যৰ 5টা সমষ্টিত অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ আজি নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু বিজেপি প্ৰাৰ্থী সুৰেশ বৰা অৱতীৰ্ণ হ'ল ভোট যুদ্ধত একে দৰং ওদালগুৰি সমষ্টিত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা বিজেপি বিপিএফ আৰু কংগ্ৰেছৰ মাজত কৰিমগঞ্জতো কংগ্ৰেছ বিজেপি আৰু AIUDFৰ মাজত তিনিকোণীয়া যুদ্ধ আৰু শিলচৰত বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্যক প্ৰত্যাহ্বান কংগ্ৰেছ প্ৰাৰ্থী সূৰ্যকান্ত চৰকাৰৰ ডিফু লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী অমৰ সিং টিছো আৰু কংগ্ৰেছৰ জয়ৰাম ইংলেই অৱতীৰ্ণ হৈছে ভোট যুদ্ধত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে একাংশ ৰাজনৈতিক নেতাই আহক চাওঁ আজি ভোটদান সম্পন্ন হোৱাৰ পাছত কি ক'ব খুজিছে মন্ত্ৰী পীযুষ হাজৰিকা তুলিৰাম ৰঙাং আমিদুল ইছলাম আৰু সূৰ্যকান্ত চৰকাৰে নগাঁৱৰ মাটি পানীৰ লগত সম্পৰ্ক নথকা মানুহক নগাঁৱৰ ৰাইজে বিশেষকৈ লাহৰীঘাট আৰু যমুনামুখৰ ৰাইজে ভোট দিছিল এইবাৰ লাহৰীঘাটলৈকে এদিনো নগ'ল তেওঁলোক আৰু লাহৰীঘাটত ওলোতে আমি যথেষ্ট কাম কৰিলোঁ গৰাখহনীয়াৰ অতি গভীৰ সমস্যা আছিল সেই সমস্যা নাইকিয়া কৰিলোঁ বানপানীৰ সমস্যা নাইকিয়া কৰিলোঁ গোটেই মথাউৰি ৰাস্তা পকীকৰণ কৰিলোঁ ডেভেলপমেণ্টৰ কাৰণে সকলো মানুহে এইবাৰ বিজেপি দলক ভোট দিব মোৰ ৰাজনৈতিক অভিজ্ঞতা বা পলিটিকেল এক্সপিৰিয়েঞ্চ যিটো মোৰ ৰাজনৈতিক অভিজ্ঞতা প্ৰত্যেক বছৰৰ মই নিৰ্বাচন হ'লে ইয়াত মই মিউনিচিপেল বৰ্ডৰ ইলেকশ্যন টাউন কমিটি ইলেকশ্যন আৰু লগতে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ইলেকশ্যন বা বিধান সভা সমষ্টিত ইলেকশ্যন এছেম্বলি ইলেকশ্যন আৰু পাৰ্লিমেণ্টাৰী ইলেকশ্যন সেই গোটেইখিনি নিৰ্বাচনতো মই এডভান্স এছেছমেণ্ট ক'ব পাৰোঁ আৰু সেই এছেছমেণ্টটো প্ৰায় আমি 99% প্ৰায় শুদ্ধ হয় আমি এবাৰ এছেছমেণ্ট কৰিলোঁ কাৰ্বি আংলং ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলং প্ৰত্যেক MEC সমষ্টিত আৰু প্ৰত্যেক লোকেল কমিটি আমাৰ পলিং ষ্টেচন ৱাইজত আমাৰ কমিটি থাকে সেই কমিটিবিলাক আৰু পেজ ইনচাৰ্জ লগত গোটেইখিনি ৰিপৰ্ট লৈছোঁ সেই গোটেইখিনি ৰিপৰ্ট লোৱা মানে 4 লাখৰ পৰা লিড ল'ব 4 লাখৰ পৰা মাৰ্জিনটো জিকা ভোটটো 4 লাখ হ'ব আমি নিয়াৰলি 6 লাখৰ ভোট পাম টোটেল ভোটাৰ্ছ আছে 8 লাখ
শিলচর লোকসভার অন্তর্গত প্রত্যেকজন সম্মানিত ভোটারকে আমার সশ্রদ্ধ প্রণাম এবং সাথে আশীর্বাদ চেয়ে নিচ্ছি যাতে আমি একজন সাধারণ কর্মী হিসাবে আগামী দিনে ওনাদের আশীর্বাদে ওনাদের সেবায় আমি কাজ করতে পারি। ওনারা যাতে আমাকে আশীর্বাদ করেন, এতটুকু আমি প্রথমত বলব। সেয়া আপোনালোকে দেখিবলৈ পালে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সফলতাৰে সম্পন্ন হৈ যোৱাৰ পাছত একাংশ সমৰ্থক আৰু প্ৰাৰ্থীৰ মনৰ প্ৰতিক্ৰিয়া, মনৰ অনুভৱ আজিৰ বিশেষ দিনটোত। আজি দেশৰ 13খন ৰাজ্যৰ 88খন আসনৰ বাবে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সফলতাৰে সম্পন্ন হৈ গ'ল। অসমৰ 5খন আসনকে ধৰি আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৰাজ্যসমূহ হৈছে বিহাৰ, ছত্তীশগড়, জম্মু কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, ৰাজস্থান, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগ। আজি সন্ধিয়া 5 বজালৈ লাভ কৰা শেহতীয়া তথ্য অনুসৰি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটগ্ৰহণৰ হাৰ 64.21%। 18 সংখ্যক লোকসভাৰ বাবে দেশত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত আজি দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণৰ দুই এটা সৰু সুৰা বিক্ষিপ্ত ঘটনাৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়াটো আছিল অতিকৈ শান্তিপূৰ্ণ। আৰু পশ্চিমবংগৰ বালুঘাটত বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ মাজত হতাহতিৰ ঘটনা সংঘটিত হৈছে। টিএমচিৰ অভিযোগ বালুঘাট আৰু ৰায়গঞ্জত মহিলা ভোটাৰক ভোটদানত বাধা প্ৰদান কৰিছিল নিৰাপত্তাৰক্ষীয়ে। আনহাতে ছত্তীশগড়ৰ গবিয়াৰা জিলাৰ এক ভোট কেন্দ্ৰত ছাৰ্ভিচ ৰাইফলে গুলীয়াই আত্মহত্যা কৰিলে এজন আৰক্ষীৰ জোৱানে। মণিপুৰ উৰখুল জিলাৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰি ইভিএম ধ্বংস কৰিলে NSNIM-ৰ সদস্যই। আৰু হিংসাজতৰ আউটাৰ মণিপুৰ সমষ্টিত আজি পুনৰ অনুষ্ঠিত হ'ল ভোটগ্ৰহণ। নিৰাপত্তাজনিত কাৰণত সমষ্টিটোত দুটা পৰ্যায়ত ভোটগ্ৰহণৰ ব্যৱস্থা কৰিছিল নিৰ্বাচনী আয়োগে। আজি কেৰালা 20, কৰ্ণাটকত 14, ৰাজস্থানত 13, মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰদেশত 8খনকৈ, মধ্যপ্ৰদেশত 6, বিহাৰ আৰু অসমৰ 5খনকৈ, ছত্তীশগড়, পশ্চিমবংগত 3খনকৈ, ত্ৰিপুৰা, জম্মু কাশ্মীৰ, মণিপুৰৰ 1খনকৈ আসনৰ বাবে অনুষ্ঠিত হ'ল ভোটগ্ৰহণ। আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা 88খন আসনৰ বিপৰীতে আছিল মুঠ 1202গৰাকী প্ৰাৰ্থী, যাৰ ভিতৰত 1098গৰাকী পুৰুষ আৰু 1002গৰাকী আছিল মহিলা প্ৰাৰ্থী। আৰু তৃতীয় লিংগৰ প্ৰাৰ্থী আছিল আজিৰ এই নিৰ্বাচন যুঁজত 2গৰাকী।